নমস্কাৰ আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহত আপোনালোকে বহুকেইটা ক্ষেত্ৰৰ পৰা গুৰুত্বপূৰ্ণ ফল পাবলৈ সক্ষম হ'ব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ গৈ আছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ দক্ষতা বৃদ্ধি পাবলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত ক্ষমতা আৰু প্ৰশংসা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো সুন্দৰভাৱে জানি লওঁ। যদি কিবা আপোনালোকে বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে কেনে হ'ব এই জুলাই মাহটো আপোনালোকৰ? গ্ৰহৰ সাল সলনিৰ ফলত আপোনালোকৰ ভাগ্য সলনি হ'ব নেকি? আপুনি কোনটো ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু কি কি সুযোগ সুবিধা আপোনালোকৰ সন্মুখলৈ আহিব? প্ৰিয় মকৰ ৰাশি জাতক জাতিকাসকল, এই জুলাই মাহটো আপোনালোকৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ টাৰ্ণিং মাহ বুলি ক'ব পৰা যায়। কাৰণ এই মাহত আপোনালোকৰ ৰাশিৰ অধিপতি শনিদেৱৰ বিশেষ স্থিতি কৰ্কট ৰাশিৰ থাকিব, যাৰ ফলত কৰ্কট ৰাশিত গুৰুদেৱৰ বৃহস্পতি আৰু বৃষ ৰাশিত মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ জীৱনত ডাঙৰ সফলতা অহাৰ যোগ দেখিবলৈ পোৱা যাব। কেৰিয়াৰ, ব্যৱসায়িক বাণিজ্য, অৰ্থনীতি, প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল খবৰ আহিব পাৰে। ক'ত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ বা আপোনালোকে ভিডিঅ'টো স্পষ্টকৈ শেষলৈকে চাব, কাৰণ শেষত এনেকুৱা এটা ঘৰুৱা প্ৰতিকাৰৰ কথা জনাম যিটো প্ৰতিকাৰ কৰিলে আপোনালোকে অধিক সফলতা অৰ্জন কৰিব পাৰিব, অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু লগতে ঘৰত পজিটিভ শক্তিয়ে বাস কৰিবলৈ ধৰিব। পোনপ্ৰথমতে আমি জানি লওঁ আহক কেৰিয়াৰ আৰু চাকৰিৰ কথা। আটাইতকৈ প্ৰথমতে আমি আৰম্ভ কৰিবলৈ লৈছোঁ কেৰিয়াৰৰ কথা। মকৰ ৰাশি জাতক জাতিকাসকলৰ পৰিশ্ৰম আৰু অনুশাসিত হ'ব। জুলাই মাহটো প্ৰথমতেই আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব আৰু লগত শেষৰ ফাললৈ আপোনালোকৰ এটাৰ পিছত আনটো সুযোগ সুবিধা আহিব। জ্যোতিষ আচাৰ্যসকলৰ মতে ষষ্ঠ ভাগত সূৰ্যই অতি শক্তিশালী বুলি ভাবে বা শক্তিশালী হৈ পৰিব, যাৰ ফলত আপোনালোকৰ এই মাহটো অত্যন্ত ভাল ফল লৈ আহিব। ইয়াৰ অৰ্থ হৈছে কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰসাৰ বৃদ্ধি পাবলৈ ধৰিব, লগতে নতুন নতুন কামত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। যদি আপুনি চাকৰি কৰে বা আপুনি অফিচৰ লগত জড়িত তেনেহ'লে আপোনালোকৰ প্ৰশংসা বৃদ্ধি পাবলৈ ধৰিব। জ্যেষ্ঠ বিষয়ববীয়াৰ পৰা আপোনালোকে সিদ্ধান্ত গুৰুত্ব হিচাপে ল'ব পাৰিব। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে বা চাকৰি সলনি কৰিব বিচাৰি আছে তেওঁলোকে মাহৰ দ্বিতীয় ভাগৰ পৰা আপোনালোকে আগভাগ বা জোৰ জাৰ কৰোৱাটো উচিত। কিন্তু ইয়াৰ মাজতে এটা ডাঙৰ সতৰ্কবাণী আপোনালোকক দি যাওঁ। 7 জুলাইৰ পৰা বুদ্ধি আৰু বাণীৰ কাৰণত আপোনালোকৰ অলপ সতৰ্ক হৈ চলিব লাগিব। সেই গতিকে কথা বতৰা কওঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। কৰ্মক্ষেত্ৰত কিছু ভুল বুজাবুজি হ'ব পাৰে বা অলপ খেলিমেলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি হয়তো এই কথাবোৰ বুজিব নিশ্চয় পাৰিছে। সেই গতিকে অলপ সতৰ্কতা অৱলম্বন কৰি কথা বতৰা কওঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। অফিচৰ লগত কাম কৰা জাতক জাতিকাসকলে এই মাহটো সহযোগীৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিবলগীয়া নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। ব্যৱসায়িক বাণিজ্যৰ আৰু লগতে নতুন কিবা কামৰ সূচক হিচাপে আপোনালোকে এই মাহত কি কৰিব লাগিব ইয়াৰ বিষয়ে এতিয়া আমি জানি লওঁ আহক। প্ৰথমতে আমি আৰম্ভ কৰিছোঁ ব্যৱসায় দিশটো। ব্যৱসায়িক ক্ষেত্ৰত এই জুলাই মাহটো এক মিশ্ৰিত মাহ বুলি ক'ব পৰা যায়, কিন্তু লাভজনক ফলাফল আহিবলৈও পাৰে বা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দেৱগুৰু বৃহস্পতি আপোনাৰ সপ্তম ভাগত অৱস্থান কৰি আছে, যাৰ ফলত যিসকল জাতক জাতিকাসকলে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিছে অৰ্থাৎ পাৰ্টনাৰশ্বিপত যিসকলে কাম কৰিছে তেওঁলোকৰ বাবে এই সময়খিনি অতিশয় শুভ বুলি ক'ব পৰা যায়। পাৰ্টনাৰৰ সৈতে কথাৰ পুৰণি মতানৈক্য দূৰ হ'ব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন পৰিকল্পনাত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যদি আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেনেহ'লে এই জুলাই মাহৰ মাজৰ ভাগৰ পৰা শেষৰ ভাগটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। এই সময়ত বজাৰত কোনো নতুন নাম বা প্ৰতিষ্ঠান বাঢ়িব পাৰে। আপোনালোকৰ দূৰলৈ ভ্ৰমণ কৰাৰ
সুযোগ আপোনালোকৰ আহিব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। কেৱল এটা কথাৰ প্ৰতি মনত ৰাখিব বা এটা কথা মনত ৰাখিব, কোনো চুটি পথ বা আপোনালোকে কোনো শ্বৰ্ট যোগেদি টকা উপাৰ্জন কৰিবলৈ চেষ্টা নকৰিব। লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সদায় স্থিৰ পথত থাকিব, কেতিয়াও শ্বৰ্টকাট আপোনালোকে নিবিচাৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আমি জানি লওঁ আহক। সেই বিষয়টো হৈছে আৰ্থিক স্থিতি আৰু বিনিয়োগৰ কথা। আপোনালোকৰ আৰ্থিক স্থিতি কেনেকুৱা হ'ব? মকৰ ৰাশি জাতক জাতিকাসকলৰ ধনৰ ভাৱ অৰ্থাৎ দ্বিতীয় ভাগৰ পৰা ৰাহুৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ধনৰ ক্ষেত্ৰত অনুকূল থাকিব আৰু ৰাহুৰ স্থিতি আৰু অষ্টম ভাগত শুক্ৰ আৰু কেতুৰ প্ৰভাৱে আপোনালোকৰ এই মাহটো আৰ্থিক ক্ষেত্ৰত জীৱনত কিছু উত্থান পতনেৰে পৰিপূৰ্ণ কৰি তুলিব। উপাৰ্জনৰ ফালৰ পৰা চাবলৈ গ'লে এই মাহটো নিয়মিতভাৱে আপোনালোকৰ আয় মাত্ৰা ঠিকেই থাকিব। আনকি পূৰ্বতে ক'ৰবাত দি থোৱা ধনো আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব বা কোনোবাই যদি ধাৰলৈ আপোনালোকৰ পৰা টকা লৈ গৈছে সেই টকাও ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগিব ইয়াতহে। কোনটোত জানেনে? সেইটো হৈছে খৰচৰ ক্ষেত্ৰত। এই জুলাই মাহত আপোনালোকৰ অলপ অপ্ৰত্যাশিত বা গোপন খৰচ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ঘৰৰ কোনো সামগ্ৰী নষ্ট হোৱাৰ বাবে, পৰিয়ালৰ কোনো স্বাস্থ্যৰ সমস্যাৰ বাবে হঠাতেই আপোনালোকৰ ঘৰৰ পৰা পইচা হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। জুলাই মাহত কোনো ডাঙৰ লটাৰী, শ্বেয়াৰ বজাৰ বা আপোনালোকে যিকোনো কামত জড়িত হ'ব বিচাৰিলে বিনিয়োগ আপোনালোকে নকৰাটোৱেই মংগলময়। যদি বিনিয়োগ কৰিবলগীয়া হয় তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব। এই মাহত জমা ধন সুৰক্ষিত ৰখাটো আপোনালোকৰ কাৰণে আটাইতকৈ ডাঙৰ লক্ষ্য হিচাপে ল'ব। যিকোনো খৰচ কৰাৰ আগতেই বাজেট প্ৰস্তুত কৰি ল'ব লাগে আৰু তাৰ পৰাহে আপোনালোকে খৰচ কৰিব লাগে। আৰ্থিক নাটনিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে মাহৰ শেষৰ ফাললৈ। সেই গতিকে খুব সাৱধানতা অৱলম্বন কৰিব। এতিয়া আমি জানি লওঁ আহক প্ৰেম, বিবাহ আৰু পাৰিবাৰিক জীৱনৰ কথা। এইবাৰ আমি সুন্দৰভাৱে এই কথাখিনি জানো। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে সোণালী দিন বুলি ক'ব পৰা যায়। এই জুলাই মাহটো বিশেষকৈ আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত হ'ব আৰু কৰ্কট ৰাশিত থকা বৃশ্চিক পোনপটীয়াকৈ স্থিতি আপোনালোকৰ ৰাশিৰ ওপৰলৈ আহিব, যাৰ ফলত বৈবাহিক জীৱনত সুখ শান্তি ঘূৰি আহিবলৈ ধৰিব। যদি আপোনালোকৰ জীৱনসংগীৰ মাজত দীৰ্ঘদিন ধৰি কোনো কথাত লৈ মতনৈক্য বা দূৰত্ব বৃদ্ধি পাই আছে তেনেহ'লে এই সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। আপোনালোকৰ মাজত আৱেগিক বুজাবুজি বৃদ্ধি পাবলৈ ধৰিব আৰু মৰম বৃদ্ধি পাবলৈ ধৰিব। জীৱনসংগীৰ ভাগ্যৰ বলত আপোনালোকে কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। আনহাতে যিসকল লোকে অবিবাহিত বা যিসকল যুৱক যুৱতী অবিবাহিত হৈ আছে তেওঁলোকৰ কাৰণে এই মাহত বিবাহৰ প্ৰতি সুন্দৰ প্ৰস্তাৱ আহিব পাৰে বা বিবাহৰ প্ৰস্তাৱ যদি আপোনালোকে প্ৰেৰণো কৰিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে প্ৰেৰণ কৰিব পাৰিব। প্ৰেমৰ জীৱনৰ কথা ক'বলৈ হ'লে আপোনালোকৰ সম্পৰ্ক পৰিয়ালৰ মাজত অনুকূল হৈ পৰিব আৰু সন্মানেৰে ভৰপূৰ হৈ পৰিব। বিবাহৰ খবৰ আহিব পাৰে আপোনালোকৰ ঘৰলৈ বা প্ৰেম বিবাহৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালৰ দিশৰ কথা ক'বলৈ হ'লে এই মাহৰ শেষৰ ফাললৈ কোনো ধাৰ্মিক বা মাংগলিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। ভাই ভনীৰ সমান সহযোগিতা লাভ কৰিব। কেৱল পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া আমি জানিও আহক শিক্ষা, স্বাস্থ্য আৰু মানসিক স্থিতিৰ কথা। শিক্ষা আৰু শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো যথেষ্ট পৰিমাণে পৰিপূৰ্ণ। বৃষ ৰাশিত মংগল গ্ৰহৰ অৱস্থানৰ ফলত শিক্ষাৰ্থীসকলৰ বাবে এক নতুন শক্তি আৰু একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে কিবা কামত জড়িত হৈ আছে বা কিবা কাম শিকিবৰ কাৰণে ইচ্ছুক হৈ আছে তেওঁলোকৰ কাৰণে সোণালী সুযোগ আহি পৰিছে বুলি ক'ব পৰা যায়। নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাবলৈ সুযোগ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণে শুভ ফলৰ আশা কৰিব পৰা যায়। এতিয়া আমি জানি লওঁ আহক স্বাস্থ্যৰ কথা। জুলাই মাহত আপোনালোকৰ শৰীৰ স্বাস্থ্য সাধাৰণভাৱে আপোনালোকৰ থাকিব, কিন্তু বতৰ পৰিৱৰ্তনৰ লগে লগে আপোনালোকৰ চৰ্দি, কাহ, পেটৰ সমস্যাই
আমনি কৰিব পাৰে। আটাইতকৈ ডাঙৰ কথাটো হ'ল মানসিকভাৱে আপোনালোকে সুৰক্ষিত হৈ থাকিব। বুধ গ্ৰহ বক্ৰী হোৱাৰ বাবে মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অধিককৈ কেতিয়াবা চিন্তা বৃদ্ধি পাব পাৰে বা অভাৰ থিংকিং আহিব পাৰে, যাৰ বাবে আপোনালোকৰ টোপনিৰ সমস্যাই দেখা দিব পাৰে। গতিকে শান্ত ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব নিজৰ মনটো। পুৱা সোনকালে উঠিব আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আৰু যোগাভ্যাস আপোনালোকে কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, মকৰ ৰাশি জাতক জাতিকাসকলৰ এই মাহটো অধিক শুভ আৰু ফলদায়ক কৰি তুলিবলৈ আপোনালোকে কিছুমান সৰু উপায় ঘৰতে কৰিব পাৰিব বা আপোনালোকে এই সৰু উপায় কৰিলে আপোনালোকৰ দিনবোৰ আৰু অধিক উন্নত হৈ পৰিব। 1 নম্বৰটো, প্ৰতিদিনেই পুৱা সোনকালে উঠি আপোনালোকে সূৰ্যোদয়ৰ লগে লগে উঠি এটা তামৰ পাত্ৰত পানী লৈ সূৰ্যদেৱক পানী অৰ্পণ কৰিব আৰু সেই তামৰ পাত্ৰটোত অকণমান পানী ল'ব। সেন্দুৰ আৰু ৰঙা ফুল লৈ যদি সূৰ্যদেৱক আৰাধনা কৰে, ইয়াৰ দ্বাৰা আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নত ফলাফল দেখিবলৈ পাব। যদিহে শনিদেৱ আপোনালোকৰ ৰাশিৰ অধিপতি, গতিকে প্ৰতি শনিবাৰে সন্ধিয়া শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি এগছি আপোনালোকে জ্বলাব পাৰে আৰু কোনো দৰিদ্ৰ মানুহক বা অসহায় ব্যক্তিক নিজৰ সাধ্য অনুসৰি আপোনালোকে সহায় কৰিব। তে বন্ধু বান্ধৱীসকল, এয়াই আছিল মকৰ ৰাশি জাতক জাতিকাসকলৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু জুলাই মাহৰ। আশা কৰিছোঁ এই কথাসমূহ আপোনালোকে সুন্দৰভাৱে বুজি পালে আৰু আপোনালোকৰ পৰিকল্পনাবোৰ সফলো হ'ব। ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে আজিলৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।